Hello everyone, welcome to Daidoka. আজি আমি ডিসকাস কৰিম যি যোৱাকালি আসাম পুলিচৰ যেটো ABUB নোটিফিকেশন ওলাইছে 1715 টা মানে 1715টা পোষ্ট ওলাইছে AB আৰু UB মিলাই পেলাই তো তাৰ যেটো এক্সাম হ'ব তাৰ যিখন সিলেবাস হ'ব সেই সিলেবাসখন আমি আজি ডিসকাস কৰিম ভালকৈ আৰু এটো আমি এই চেনেলটোত আমি এই এক্সামটোৰ মানে আসাম পুলিচৰ কাৰণে এই যিকিটা পোষ্ট ওলাইছে আৰু টোটাল 5000 পোষ্ট ওলাব বুলি কৈছিলে এই যিমানখিনি পোষ্ট ওলাব তাৰ কাৰণে আমি আৰু ভালকৈ প্ৰিপাৰেচন কৰিম কিন্তু আমি আৰম্ভণিটো সদায় আমি সিলেবাস হক বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা কৰিম আজি আমি ভিডিওটোত আমি সিলেবাসৰ কথা ডিসকাস কৰিম নেক্সট কেতিয়াবা আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিম সো সিলেবাসখনলৈ যোৱাৰ আগতে মই যিখিনি আমাৰ এক্সামৰ যেটো প্যাটাৰ্ন তাৰ বিষয়ে অলপ ক'ব বিচাৰিছো হেতু আপোনালোকে হয়তো গম পায় 100টা আমাৰ কোৱেশ্চন থাকে টোটাল কোৱেশ্চন আৰু তাত আমাৰ 50 মাৰ্ক থাকে তাৰে ভিতৰত 50 মাৰ্কত আমাৰ কি হয় হাফ কে আমাৰ মানে 0.5 মাৰ্কস থাকে তেতিয়া আমাৰ টোটাল কিমান হ'ব 100টাৰ হলে মানে আমাৰ 50 মাৰ্ক হ'ব টোটাল এতিয়া সময়টো 2 ঘণ্টাও হ'ব পাৰে 3 ঘণ্টাও হ'ব পাৰে তাৰ পিছত এতিয়া যিখন আমাক মেইনলি সিলেবাসখন দিছে যিখন অফিচিয়েল সিলেবাস হেখনত আমাৰ লিখা আছে যে এলিমেন্টাৰী ম্যাথমেটিক্স তাৰ পিছত আমাৰ লিখা আছে জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং আৰু আমাৰ যেটো এটা পাৰ্ট আছে হেতু হৈছে জিকে পাৰ্ট 2 হেখন আমাৰ যিখন আমাৰ সিলেবাস সেই সিলেবাসখন আমাক অফিচিয়েল যিখন নোটিফিকেশন তাত আমাক দিয়া আছে কিন্তু আমি আজি আৰু ডিটেইলছৰ আমি আলোচনা কৰিম যে আমি কেনেকৈ আৰু ভালকৈ প্ৰিপাৰেচন কৰিব পাৰো কেনেকৈ আমি মানে যিখিনি আহিব পাৰে স্মাৰ্ট ষ্টাডি আমি কেনেকৈ কৰিব পাৰো সেই কাৰণে আজি আমি সিলেবাসৰ আমি ভিডিওটো ডিসকাস কৰিম সো তাৰ আগতে এইখন যিখন আপোনালোকে দেখিছে এইকিটা যিকিটা পেজেস আছে মানে যিখন মই সিলেবাসখন বনাই আনিছিলো হেখন আপোনালোকক PDF টো মই টেলিগ্ৰামত দি দিম সো এতিয়া আপোনালোকে লিখি যাব প্ৰয়োজন নাই তো প্ৰথমতে আমি আহিছো যিখন আমি কওঁ এটা প্ৰথম টপিকটো হৈছে হেতু হৈছে এলিমেন্টাৰী এৰিথমেটিক আৰু এটা কথা আমাক সিলেবাসখনত আমাক যিখন নোটিফিকেশন তাত আমাক লিখিও দিছে যে যেটো আপোনালোকৰ কোৱেশ্চনৰ যেটো ষ্টেণ্ডাৰ্ড হ'ব হেতু ক্লাস 9 আৰু 10 ৰ হ'ব ক্লাস 9 আৰু 10 ৰ যিমানখিনি কনসেপ্টছ আছে আমি গোটেইখিনি সব ডিসকাস কৰিম এই চেনেলটোতে মানে লাগিলে হেতু জিকে হওক ম্যাথছ এণ্ড ৰিজনিং হওক বা বেলেগ কিবা জেনাৰেল সায়েন্স হওক সব আমি ডিসকাস কৰিম এতিয়া হেতুৰ ওপৰত বেছ কৰি আমি পঢ়িম 9 10 ৰ ওপৰত বেছ কৰি আমি একচুয়ালি পঢ়িম কাৰণ যেহেতু এক্সামৰ যিখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড হেতুই এটা প্ৰথম হৈছে এলিমেন্টাৰী এৰিথমেটিক তাত মেইনলি আমাক আমি যেটো ফোকাস কৰিব লাগে হেতু হৈছে আমাৰ যে আমি কিমান আমি নাম্বাৰছৰ লগত কিমান আমি চিনাকি কেনেকুৱা ধৰণৰ নাম্বাৰ থাকে আৰু কিমান আমি চিনাকি আমি কেনেকৈ সমস্যা সমাধান কৰিব পাৰো এৰিথমেটিক এলিমেন্টাৰী এৰিথমেটিক বুলি ক'লে আমি বহুত কমপ্লেক্স বস্তুলৈ যাব লাগে বহুত টান কিবা এটা নহয় এটো জাস্ট সাধাৰণ অকমান লজিক লগালে আমাৰ কোৱেশ্চন বিলাক সলভ হৈ যায় তেনেকৈ আমি যদি চাও ইয়াৰ যিবিলাক ক্যাটাগৰী মানে তাৰ আন্ডাৰত কোনখিনি টপিক সোমাব পাৰে হেতু হৈছে প্ৰথমতে আহিছো আমি হেতু হৈছে নাম্বাৰ সিস্টেম মানে আমাৰ নাম্বাৰ সিস্টেমত কোনখিনি পৰিব এখিনি হৈছে নেচাৰেল নাম্বাৰ পৰিব স্বাভাৱিক সংখ্যা হৈ গল হোল নাম্বাৰছ পূৰ্ণ সংখ্যা তাৰ পিছত ইন্টিজাৰ্স হৈ গল ৰেশনাল নাম্বাৰছ ইৰেশনাল নাম্বাৰ তাৰ পিছত আপোনালোকৰ হৈ গল ৰিয়েল নাম্বাৰছ তো এই গোটেইখিনি আমি নাম্বাৰ সিস্টেমত পঢ়িম যে কোনটো নাম্বাৰৰ কোনটো ক্যাটাগৰীত পৰিব কোনটো নাম্বাৰক কি বুলি কোৱা হয় তাৰ পিছত নাম্বাৰ সিস্টেমত আৰু আমাৰ কি পৰিব ডিভিজিবিলিটি ৰুলছ তাৰ মানে যে দুইয়ে কাৰবা কোনোবা এটা সংখ্যা হৰণ কৰিলে বেলেগ ৰুল থাকে তিনিয়ে হৰণ কৰিলে বেলেগ ৰুল হ'ব চাৰিয়ে হৰণ কৰিলে বেলেগ হ'ব পাঁচে হৰণ কৰিলে বেলেগ হ'ব 11য়ে হৰণ কৰিলে বেলেগ হ'ব হেবিলাকক কি বুলি কোৱা হয় ডিভিজিবিলিটি ৰুলছ আমাক এখিনি কিয় লাগে যেতিয়া আমি ডাঙৰ আমাক যদি suppose 695 to the power 525 এটো যদি দি দিলে আৰু এই সংখ্যাটো কিহে হৰণ যাব আমাক যদি কৰিব দিলে আমি তাত পূৰণ কৰি থাকিব নোৱাৰো আমাক কিছুমান নিয়মৰ প্ৰয়োজন হ'ব যেটো লজিক লগাই পেলাই আমি তাৰ আনসাৰটো আমি উলিয়াব পাৰিম তাৰ পিছত নেক্সট যেটো সাব টপিক হেতু হৈছে যে HCM HCF এণ্ড LCM যেটো আমি কি বুলি কওঁ হাইয়েষ্ট কমন ফেক্টৰ আৰু এটো হৈছে লিষ্ট কমন মাল্টিপল সো হেতু হৈছে এটো আপোনালোকে গম পায় আগতে আমি পঢ়ি আহিছো হৈ গল হেতু কথা গম পালে তাৰ পিছত নেক্সট হৈছে বডমাছ ৰুল যেটো আমি সিম্পলিফিকেশন ইউজ কৰো বডমাছ ৰুল মানে হৈছে যে কোনটো এটা সিম্পলিফিকেশনত পূৰণ হৰণ যোগ বিয়োগ বা ব্ৰেকেট আমাৰ থাকিব পাৰে বা অফ কেতিয়াবা থাকিব পাৰে তো হেখিনিত আমি কোনটো প্ৰথমতে কৰিম হেতু আমাৰ কিহে সহায় কৰে বডমাছ ৰুলটোৱে সহায় কৰে তাৰ পিছত নেক্সট আৰু কিছুমান আমাৰ থাকে যেনেকৈ ধৰি লওক কিছুমান ডিনোমিনেটৰ থাকে আমাৰ ইৰেশনাল নাম্বাৰ থাকে হয়নে মানে ভগ্নাংশত কিছুমান নাম্বাৰ থাকে হেবিলাকো আমি কেতিয়াবা আমি আৰু কিছুমান লজিক লগাই সমাধান কৰিবলগীয়া হ'ব পাৰে হে গুটেখিনি কোড পৰিব এলিমেন্টাৰী এৰিথমেটিক আৰু তাৰ মেইনলি টপিকটো হৈছে যে নাম্বাৰ সিস্টেম আৰু ফান্ডামেন্টাল অপাৰেশনছ আমি জানিব লাগিব সো ইমান কমপ্লিকেটেড নকৰি সিম্পল আমি টপিক এটা মই এখানে আপোনাক কৈ গৈছো সো মেইনলি আমি এটা ডিসকাস কৰি আছো এলিমেন্টাৰী এৰিথমেটিক তাৰ ভিতৰত আমাৰ প্ৰথমটো আহি গল নাম্বাৰ সিস্টেম তাৰ পিছত HCF এণ্ড LCM ডিভিজিবিলিটি ৰুলছ তাৰ পিছত বডমাছ ৰুল মানে সিম্পলিফিকেশন তাৰ পিছত
আমি নেক্সট আৰু কিছুমান আমাৰ এৰিথমেটিক বুলি ক'লে আৰু কিছুমান আহি পৰে যেনেকৈ ধৰি লওক পাৰ্চেণ্টেজ সেইটো আপোনালোকে জানে আৰু পাৰ্চেণ্টেজৰ ভিতৰত আৰু আহিব পাৰে ভেন ডায়েগ্ৰাম কিছুমান ভেন ডায়েগ্ৰাম আপোনালোকে গম পায় তাত আপোনালোকক এনেকৈ ভাগ কৰি দিব পাৰে যে কোন কি এইটো ইমান পাৰ্চেণ্ট এইটো ইমান পাৰ্চেণ্ট তো তাৰ পৰা আমি উলিয়াব লাগে তো মেইনলি পাৰ্চেণ্টেজৰ এটা কুৱেশ্যন নেক্সট হৈছে প্ৰফিট এণ্ড লছতো আমি কষ্ট প্ৰাইচ চেলিং প্ৰাইচ প্ৰফিট মাৰ্জিন সেইবিলাকতো আমি জানিব লাগিব তাৰপিছত নেক্সটটো হৈছে ইণ্টাৰেষ্ট মানে চিম্পল ইণ্টাৰেষ্ট বা কম্পাউণ্ড ইণ্টাৰেষ্ট সেইটো আমি জানিব লাগিব নেক্সট হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন বা পাৰ্টনাৰশ্বিপৰ কুৱেশ্যনো কেতিয়াবা আহিব পাৰে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনটো আপোনালোকে গম পায় পাৰ্টনাৰশ্বিপটো মানে হৈছে যদি কোনোবাই পাৰ্টনাৰশ্বিপ কৰে কাৰ ভাগত কিমান পৰিব যিমান ইনভেষ্ট কৰিব সেইটো অনুপাতে সি মানে প্ৰফিটটো পাব তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ থাকে তাৰপিছত এলিগেশ্যন এণ্ড মিক্সচাৰ এইটো এটা কুৱেশ্যনো দেখিবলৈ পোৱা যায় এলিগেশ্যন এণ্ড মিক্সচাৰ মানে হৈছে কিছুমান যেনেকৈ ধৰি লওক কোনোবা এটা বাল্টিত আপুনি পানী ইমান লিটাৰ আছিলে আকৌ গাখীৰ মিক্স কৰিলে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে নেক্সট হৈছে টাইম এণ্ড ৱৰ্কটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকক মই কৈছোঁ টাইম এণ্ড ৱৰ্কৰ ভিতৰত আৰু কিছুমান পৰে যেনেকৈ ধৰি লওক পাইপছ এণ্ড চিষ্টাৰ্ণ হৈ গ'ল হয়নে এইবিলাক চাব টপিক মানে এইটো টাইম এণ্ড ৱৰ্কতে পৰে তাৰপিছত হৈছে টাইম স্পীড এণ্ড ডিষ্টেঞ্চ সেইটো হৈছে যেনেকৈ টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ কি কুৱেশ্যন আহিব পাৰে ৰিলেটিভ স্পীড যে দুখন ট্ৰেইন যদি গৈ আছে বা দুটা মানুহ যদি দৌৰি আছে সিহঁতৰ দুটা ৰিলেটিভ স্পীড কেনেকৈ আমি উলিয়াম তাৰপিছত বোটছ এণ্ড ষ্ট্ৰীম যদি আমি নৈখন এইফালে গতি কৰি আছে আৰু যদি নাওখন ইফালে গতি কৰি আছে তো কিমান টাইম লাগিব ইয়াৰ পৰা এ পইণ্টৰ পৰা বি পইণ্ট পাবলৈ তো সেইবিলাক বোটছ এণ্ড ষ্ট্ৰীমছ আমাৰ পৰিব তাৰমানে নাও বা গতিৰ নৈৰ সোঁত তাৰপিছত জিঅ'মেট্ৰি ছেকশ্যনটোলৈ আহিছোঁ সেইটো হৈছে জিঅ'মেট্ৰি ছেকশ্যনত লাইনছ এণ্ড এংগলছ কিছুমান লাইন থাকে পেৰেলেল লাইন থাকিব পাৰে কোনোবাই কাৰোবাক ইণ্টাৰচেক্ট কৰিছে কটাকটি কৰিছে হয়নে সেইবিলাক লাইনৰ আমাৰ প্ৰপাৰ্টি কিছুমান থাকে বেলেগ বৈশিষ্ট্য থাকে তাৰপিছত ট্ৰাইংগলৰ ভিতৰত আমি যেনেকৈ ধৰি লওক কিছুমান চিমিলাৰ ট্ৰাইংগল আমি পঢ়িছিলোঁ হয়নে যে বাহু বা বাহু কোন বাহু এনেকুৱা ধৰণৰ আমি কিছুমান নিয়ম পঢ়িছিলোঁ তাৰপিছত চাৰ্কলছ এইবিলাক চব মই ক্লাছ 10 বেছ বা 9 বেছৰ কথা কৈছোঁ আপোনালোকে নিজৰ কিতাপকেইখন উলিয়ালে আপোনালোকে দেখিব এইখিনি টপিক চাৰ্কলছৰ ভিতৰত আমি দেখিছিলোঁ যাক আমি কওঁ কৰ্ডছ হৈ গ'ল টেনজেণ্ট হৈ গ'ল হয়নে তাৰপিছত আপোনালোকৰ হৈ গ'ল চিকেন বুলিও আমি এটা কওঁ আপোনালোকে আছামিজ টাৰ্মটো আপোনালোকে কিতাপখন খুলিলেই পাই যাব তো মেইনলি মই সেই তাৰ পৰাই কৈছোঁ তাৰপিছত মেনচুৰেশ্যন মানে হৈছে যে 2D আৰু 3D দুটা থাকে 2Dত আমি কি পঢ়িম যেনেকৈ ধৰি লওক ট্ৰাইংগল এটা আমি পঢ়িছিলোঁ হিৰ'জ ফৰ্মুলা বুলি আমি এটা ফৰ্মুলা পঢ়িছিলোঁ হয়নে ক্লাছ 10ত আছে এইটো তাৰপিছত আৰু হৈছে ৰম্বাছ হৈ গ'ল চাৰ্কুল হৈ গ'ল তাৰপিছত 3Dত আমি ভলিউম উলিয়াব আমি শিকোঁ বা এৰিয়া উলিয়াবলৈ আমি শিকিছিলোঁ তাৰপিছত তাত আমাৰ কি পৰিব কিউবছ হৈ গ'ল কিউবইডছ হৈ গ'ল চিলিণ্ডাৰ হৈ গ'ল কোনছ হৈ গ'ল স্পিয়াৰ্ছ হৈ গ'ল বা বেলেগ ধৰণৰ শ্বেপ আৰু তাৰ আমি কি উলিয়াব মানে এৰিয়া আৰু ভলিউম উলিয়াবলৈ আমি শিকিছিলোঁ নেক্সটলৈ আমি আগবাঢ়িছোঁ সেইটো হৈছে এডভান্স কম্পনেণ্টছ মানে কিছুমান এলজেব্ৰা ট্ৰিগনমেট্ৰি হৈ গ'ল বা ডাটা ইণ্টাৰপ্ৰিটেশ্যন যিটো আমি DI বুলি কওঁ অলপ এডভান্স মানে ইমান টান কুৱেশ্যন নহয় কিন্তু বস্তুবোৰ আমি জানি থ'ব লাগিব যে আমি দেখিলে যাতে আমি ছাৰপ্ৰাইজ নহওঁ যে এইটো বস্তু কি আহি গ'ল তো আমি চিম্পল আভাস এটা লৈ থ'ব লাগিব যেনেকৈ আমি এতিয়া যদি আমি বাঘৰ বিষয়ে নাজানিলোহেঁতেন তো বাঘটো আমি এতিয়া দেখিলে গম পাওঁ যে এইটো বাঘ কিন্তু আমি যদি বাঘৰ বিষয়ে একোৱে নাজানো যে বাঘটো কি হয় ঘপককৈ যদি মুখৰ আগত আহি যে আমি এইটো কনফিউজ আমি বস্তু নেদেখা বস্তু এটা আহি গ'ল তেনেকুৱা ধৰণৰ হয় তো এতিয়া চাওক এলজেব্ৰাত মই যিটো কৈছিলোঁ যে A+B হোল স্কোৱাৰ A+B হোল কিউব এনেকুৱা ধৰণৰ কিছুমান ফৰ্মুলা আছিলে যিখিনি আমি ক্লাছ 9 আৰু 10ত পঢ়িছিলোঁ ট্ৰিগনমেট্ৰি বুলি ক'বলৈ গ'লে ট্ৰিগনমেট্ৰিত আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে প্ৰথমে আমি কিছুমান বেছিক ট্ৰিগনমেট্ৰিক ফাংচন আমি জানিব লাগিব যেনেকৈ ধৰি লওক চাইন হৈ গ'ল কছ হৈ গ'ল টেন হৈ গ'ল কট কছেক হয়নে তো সেইখিনি আমি জানিব লাগিব আৰু সেইখিনি ইউজ কৰি পেলাই আমি কি গম পাম যে যেনেকৈ ধৰি লওক ইয়াত এখন ৱাল আছে আৰু ইয়াত এখন জখলা আছে তো এই জখলাখন কিমান এংগলত ৱালখনত আউজাই থোৱা আছে কিছুমান আপোনালোকক ডিটেইলছ দিয়া থাকিব যাৰ সহায়ত আপোনালোকে আনচাৰটো উলিয়াব পাৰিব চ' ইয়াৰ পৰা আমি ইউজ কৰি পেলাই আমি যিহেতু এইটো কি হৈছে ৰাইট এংগল ট্ৰাইংগল হয়নে তো এইটো 90 ডিগ্ৰী এটা কোণৰ এটা ত্ৰিভুজ বনিছে চ' এই ত্ৰিভুজটোৰ সহায়ত আৰু যিটো আমাৰ আমি যিটো ট্ৰিগনমেট্ৰিৰ সহায়ত যিকেইটা আমাৰ ট্ৰিগনমেট্ৰিক ফাংচন আছে চাইন কছ টেন তেহেঁতৰ সহায়ত আমি ইয়াৰ আনচাৰটো আমি উলিয়াব পাৰোঁ নেক্সট ডাটা ইণ্টাৰপ্ৰিটেশ্যনত মেইনলি কিছুমান আপোনালোকক গ্ৰাফ দিব পাৰে চিম্পল গ্ৰাফ যেনেকৈ ধৰি লওক এটা বাৰ গ্ৰাফ দিলে বাৰ মানে হৈছে এনেকৈ বাৰ গ্ৰাফডাল জিলা থাকে তেনেকুৱা ধৰণৰ গ্ৰাফ কিছুমান দিব পাৰে সেইটো আপোনালোকে চাব পাৰে চিম্পল একেবাৰে চিম্পল তাৰপিছত যিখিনি আমি ক্লাছ 10ত আপোনালোকে দেখিলে আপোনালোকে পাব তাৰপিছত আমি এতিয়া আহিছোঁ জেনেৰেল ইংলিছ ইমানখিনি আমি ডিছকাছ কৰিলোঁ সেইখিনি আছিলে আমাৰ এলিমেণ্টাৰী এৰিথমেটিক এতিয়া আমি জেনেৰেল ইংলিছত যদি আমি চাওঁ মেইনলি আমি আমাৰ ভোকেবটো ঠিক কৰিব লাগিব যে ভোকেবত মেইনলি আমাৰ কি থাকে চিননিম আৰু এণ্টনিম তাৰপিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন তাৰমানে আমি এটা শব্দত প্ৰকাশ কৰা সেই বস্তু আমি জানিব লাগিব ইডিয়মছ এণ্ড ফ্ৰেজ এটা ফ্ৰেজে এটা মানে যেনেকৈ ধৰি লওক আমি এটা কিবা এটা ফ্ৰেজ কৰিলে মানে যে আমি তাৰ অৰ্থটো কি হয় আমি সেইটো জানিব লাগিব ছাপ'জ মই যদি এটা কওঁ এট দ্য ড্ৰপ অফ এ হেড তাৰমানে হৈছে ইমিডিয়েটলি যে সেইটো ৱৰ্ড যদি কোনোবাই কৈছে তাৰমানে তাৰ অৰ্থটো হৈছে ইমিডিয়েটলি
তাৰমানে এইটো টুপিত কিবা এটা পৰি যোৱা নহয় মানে তো সেইটোৰ অৰ্থ বেলেগ থাকে নেক্সট আমি আহিছোঁ এইটো হৈছে স্পেলিং মানে কিছুমান স্পেলিং কাৰেকশ্যন যেনেকৈ ধৰি লওক কেতিয়াবা আপোনালোকৰ স্পেলিংটো ভুল দিব পাৰে তো আপোনালোকে সেই স্পেলিংটো আমি শুধৰাব লাগিব যে সেই স্পেলিংটো একচুৱেলি কি হ'ব লাগিছিলে তাৰপিছত আমি গ্ৰামাৰ কিছুমান পঢ়িব লাগিব সেইখিনি আছিলে আমাৰ ভকেব আমি ঠিক কৰিব লাগিব গ্ৰামাৰত আমি কি চাম স্পটিং এৰৰ্ছ যদি কিছুমান ভুল আছে আমি সেইখিনি শুদ্ধ কৰিব লাগিব চেণ্টেন্স এটাত বা আপোনাৰ পেৰেগ্ৰাফ এটাত ছাবজেক্ট ভাৰ্ব এৰেঞ্জমেণ্ট বা নাউন প্ৰনাউন কি হয় আমি জানিব লাগিব এডজেক্টিভ কি হয় জানিব লাগিব এডভাৰ্ব কি হয় আমি জানিব লাগিব প্ৰিপজিশ্যন কি হয় জানিব লাগিব ফিক্স প্ৰিপজিশ্যন কিছুমান আছে তাৰপিছত আপোনালোকৰ আৰ্টিকলছ কিছুমান আছে AND হৈ গ'ল টেন্স আছে হয়নে কাল আছে তাৰপিছত ভইচ আছে এক্টিভ ভইচ পেছিভ ভইচ নেৰেশ্যন আছে ডাইৰেক্ট নেৰেশ্যন ইনডাইৰেক্ট নেৰেশ্যন চ' এই গোটেইখিনি আমি জানিব লাগিব চ' ইংলিছৰ আপোনালোকক টেষ্টটো কিয় লোৱা হয় ইংলিছৰ টেষ্টটো আপোনালোক এইটো কাৰণে লোৱা হয় যাতে কিবা ৰিপৰ্ট আহিলে চাকৰিটো পোৱাৰ পিছত যাতে কিবা ৰিপৰ্ট আহিলে আপুনি ৰিপৰ্টটো এটলিষ্ট পঢ়িব পাৰে বা আপুনি ড্ৰাফ্ট বনাব পাৰে কিবা লেটাৰ আপোনালোকে ড্ৰাফ্ট কৰিব পাৰে হয়নে বেচিকেলি বেচিক ইংলিছ কমিউনিকেশ্যন স্কিল যিটো সেইটো আপোনালোকক দৰকাৰ হ'ব তাৰপিছত কম্প্ৰিহেনশ্যনটো একেবাৰে আপোনালোকে গম পায় যেতিয়া আপোনালোকে এই গ্ৰামাৰ বা আপোনালোকে যিখিনি মই ক'লোঁ যে ভকেব আপোনালোকৰ ঠিক থাকিব তেতিয়া আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যন কৰিব পাৰিব ৰিডিং কম্প্ৰিহেনশ্যন এটা পেৰেগ্ৰাফ দি দিব সেই পেৰেগ্ৰাফটোত যিখিনি কুৱেশ্যন থাকে সেইখিনি আমি আনচাৰ কৰিব লাগিব চেণ্টেন্স ৰিএৰেঞ্জমেণ্টো আমাৰ কেতিয়াবা থাকে যে এটা চেণ্টেন্সৰ যিবিলাক আমাৰ শব্দ থাকে সেইবিলাক ইফাল সিফাল হৈ থাকে লাষ্টত হ'বলগীয়াটো মাজত থাকে মাজৰটো লাষ্টত থাকে তো আমি সেইটো ঠিক কৰিব লাগিব নেক্সটটো হৈছে আপোনাৰ ক্লোজ টেষ্ট মানে হৈছে যে কিছুমান ভুল থাকিব মানে তাত চেণ্টেন্সটোত ভুল থাকিব আৰু কাৰেক্ট ৱৰ্ডটো আমি চিলেক্ট কৰিব লাগিব যিকেইটা অপশ্যন থাকিব তো এইখিনি আছিলে মেইনলি আমাৰ ইংলিছ গ্ৰামাৰৰ একেবাৰে চিম্পল আপোনালোকে যিখন ক্লাছ 9-10ৰ গ্ৰামাৰ বুক পঢ়িছিলে সেইখন পঢ়ি ল'লে আপোনালোকৰ এইটো হৈ যাব তাৰপিছত তাৰ বিষয়ে আমি পাছত ডিছকাছ কৰিম সেইটোলৈ আমি এতিয়া নাযাওঁ তো এতিয়া চাওক নেক্সটটো হৈছে আমাৰ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তো লজিকেল ৰিজনিঙৰ দুটা ভাগ আছে এটা হৈছে ভাৰ্বেল এটা হৈছে নন ভাৰ্বেল এতিয়া ভাৰ্বেলত আমি ধৰি লৈছোঁ আপোনালোকে টপিকবিলাক অলৰেডি গম পায় এনালজি হৈ গ'ল হয়নে তাৰপিছত কোডিং ডিকোডিং হৈ গ'ল ছিৰিজ কমপ্লিশ্যন হৈ গ'ল ব্লাড ৰিলেশ্যন হৈ গ'ল ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চ হৈ গ'ল যে এইটো ইয়াৰ পৰা ইয়ালৈ গৈ আছে তাৰপিছত গৈ পেলাই এই পইণ্টৰ পৰা বি পালেগৈ এতিয়া ডিষ্টেঞ্চটো কিমান আছে ৰাইট গ'ল লেফ্ট গ'ল নৰ্থ গ'ল ৱেষ্ট গ'ল ছাউথ গ'ল হয়নে তাৰপিছত অৰ্ডাৰ এণ্ড ৰেংকিং যে আমি কোনটো অৰ্ডাৰত আমি নাম্বাৰ মানে মানুহখিনিক বহাম যে পি আখৰটোৱে কাৰোবাৰ পৰা কিবা ল'লে সি থাৰ্ড পজিশ্যনত আছে চ' আমি সেইটো মানে পাজল চিম্পল পাজল টাইপ যে বাওঁ হাতৰ পৰা 2 নম্বৰত সি বহিব তো তেনেকুৱা ধৰণৰ পাজল তাৰপিছত কিছুমান আৰু বেলেগ মানে ৰিজনিং আছে তেনেকৈ ধৰি লওক চিলগিজম হৈ গ'ল হয়নে তাৰপিছত যেনেকৈ ফৰ এক্সাম্পল অল কেটছ আৰ ডগছ চম ডগছ আৰ বাৰ্ডছ তো যে সকলো মেকুৰীয়ে কুকুৰ হয় আৰু কিছুমান কুকুৰ চৰাই হয় তো সেইটো আমি কি মানে সেইটো ছল্ভ কৰিবলৈ আমি ভেন ডায়েগ্ৰামটো আমি জানিব লাগিব ভেন ডায়েগ্ৰাম আপোনালোকে গম পাইছে ভেন চিত্ৰ তাৰপিছত ষ্টেটমেণ্ট এণ্ড এজাম্পশ্যনছ যে কিছুমান ষ্টেটমেণ্ট দিয়া থাকিব আৰু তাৰ ভিতৰত কিছুমান আপোনালোকৰ লাইন দি দিব যে এইটো ষ্টেটমেণ্ট পঢ়ি পেলাই আমি এইকেইটা লাইন আমি ক'ব পাৰোঁ নেকি তাৰপিছত আৰু থাকিব চিটিং এৰেঞ্জমেণ্ট সেইটো যেনেকৈ অলপ আগত অৰ্ডাৰ এণ্ড ৰেংকিং আছিলে তেনেকুৱা ধৰণৰ এটা চিম্পল পাজল যে ই ধৰি লওক ৰোহনে মানে পল্লৱৰ পৰা 3খন চকী পাৰ হৈ বহিছে হয়নে তো তেনেকুৱা সেইটো চিটিং এৰেঞ্জমেণ্ট নেক্সট হৈছে নন ভাৰ্বেল ৰিজনিং একেবাৰে সহজ হয় তেনেকৈ ধৰি লওক কিছুমান আমি ফিগাৰ চাই পেলাই আমি ক'ব লাগিব যেনেকৈ ধৰি লওক মিৰৰ এণ্ড ৱাটাৰ ইমেজ যে এখন যদি আইনা আছে আৰু মই যদি ইয়াত বহি আছোঁ মোৰ যদি আইনা এখন আছে তো মোৰ এইফালৰ বস্তুটো ক'লৈ যাব তেনেকুৱা ধৰণৰ কথা পেপাৰ ফল্ডিং এণ্ড কাটিং তাৰপিছত এম্বেডেড ফিগাৰ্ছ তাৰমানে এটা আপোনালোকক বহুত কিছুমান এনেকৈ ট্ৰাইংগল দি দিব এটা চিত্ৰ দি দিব তাৰ ভিতৰত কিমান ট্ৰাইংগল আছে আপুনি বিচাৰি উলিয়াব লাগিব পেটাৰ্ণ কমপ্লিশ্যন বা আপোনালোকৰ ডাইচ এণ্ড কিউবছ এটা ডাইচ থাকিব তাত 1 2 3 4 লুডু গুটিটোৰ নিচিনা থাকিব হয়নে তাত এইটো পিঠিৰ পৰা 1ৰ 1টোৰ বেকত কি নাম্বাৰছ থাকিব সেইটো আপুনি ক'ব লাগিব চ' সেইবিলাক হৈছে নন ভাৰ্বেল ৰিজনিং এতিয়া আমি আহিছোঁ মেইন যিটো টপিক সেইটো হৈছে মেইন বুলি নহয় বাৰু এটা আমি আহিছোঁ যে সেইটো হৈছে কি আমাৰ আছামছ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি এণ্ড ইকনমি এইটো আপোনালোকক এনেকৈ দিয়া আছিলে চ' মেইনলি আমি ডাইৰেক্ট আছাম হিষ্ট্ৰী বুলি দিছে তাৰমানে আমি হিষ্ট্ৰী অফ আছাম আমি পঢ়িবই লাগিব হিষ্ট্ৰী অফ আছামৰ ভিতৰত আমাৰ কি পৰিব এতিয়া আমি 9-10ৰ ওপৰত বেছ কৰি আমি যদি চাওঁ আমাৰ যেনেকৈ ধৰি লওক মাইথলজিকেল এটা পিৰিয়ড আছে তাৰপিছত বৰ্মান ডাইনেষ্টি হৈ গ'ল শালস্তম্ভ ডাইনেষ্টি পালা ডাইনেষ্টি মেডিভেল আছামত আমি কি পঢ়িম আহোম কিংডমৰ বিষয়ে পঢ়িম তেওঁলোকৰ যুদ্ধ তেওঁলোকে কি বনালে কোন কোন ৰজা আছিলে কোনজন ৰজাই কি কৰিলে কোচ কিংডম আহিব তাৰপিছত আৰু বেলেগ তাৰপিছত বেলেগ কিংডম আহিব চুতীয়া কিংডম কছাৰী কিংডম মানে জয়ন্তীয়া কিংডম তাৰপিছত মডাৰ্ণ আছামত আমি কি পঢ়িম ব্ৰিটিছ আহি যাব যেতিয়া আমাৰ ইয়াণ্ডাবু সন্ধি হৈ যাব তাৰপিছত আৰু কিছুমান আপৰাইজিঙৰ বিষয়ে আমি পঢ়িব লাগিব যেনেকৈ ধৰি লওক গোমধৰ কোঁৱৰৰ কথা আহিব ৰিভল্টৰ বিষয়ে আহিব পিজেণ্ট আপৰাইজিঙৰ বিষয়ে আহিব তাৰপিছত মেইনলি আমি ফ্ৰীডম মুভমেণ্টৰ বিষয়ে পঢ়িম অসমত তাৰ প্ৰভাৱৰ বিষয়ে পঢ়িম হয়নে
তাৰপিছত নেক্সট আমি টপিকটোলৈ আগবাঢ়িছোঁ, সেইটো হৈছে জিঅ'গ্ৰাফি অফ আছাম। জিঅ'গ্ৰাফি অফ আছাম মেইনলি আমাৰ জিঅ'গ্ৰাফিক আমাৰ অসমখন তিনি ভাগত বিভক্ত আছে, সেইটোতো আপোনালোকে গম পায়। তো তাৰ ওপৰত বেছ কৰি আমি কিছুমান পঢ়িম, যেনেকৈ মই যদি চিম্পল টপিক কিছুমান ক'বলৈ যাওঁ যে ব্ৰহ্মপুত্ৰ ভেলী হৈ গ'ল, বৰাক ভেলী আৰু কাৰ্বি আংলং এণ্ড ডিমা হাছাও হৈ গ'ল। তাৰপিছত ৰিভাৰ ছিষ্টেমৰ বিষয়ে আমি পঢ়ি ল'ম, অসমৰ যিটো ৰিভাৰ ছিষ্টেম আছে ব্ৰহ্মপুত্ৰ বৰাক, হয়নে, তাৰ সেই দুখন নৈ মেইনলি, আৰু তাৰপিছত তেওঁলোকৰ যি উপনৈ আছে। তাৰপিছত আমি কিছুমান নেচাৰেল ভেজিটেশ্যন চাম, তাৰমানে হৈছে ৱাইল্ড লাইফ কিছুমান চাম, যেনেকৈ ধৰি লওক নেশ্যনেল পাৰ্ক হৈ গ'ল, হয়নে, তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী হৈ গ'ল, ক'ত কি পোৱা যায়, কোনখন ক'ত আছে, সেইবিলাক আমি চাম। তাৰপিছত পলিটিৰ কথা আমি যদি পঢ়িবলৈ চাওঁ, পলিটিত আমি কি পঢ়িম, পলিটিত মেইনলি অসমৰ আছাম পলিটি বুলি ক'বলৈ গ'লে ইমান আপোনালোকে যেতিয়া অসম স্বাধীন হৈ যাব তাৰপিছত কোনখন কেনেকৈ চৰকাৰ আহিলে সেই বস্তুটো তাত থাকিবই। তাৰপিছত মেইনলি আমাৰ কনষ্টিটিউশ্যনখনত 6 শিডিউলৰ বিষয়ে আমি পঢ়িম, যেনেকৈ আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেমৰ বিষয়ে পঢ়িম, আছাম একৰ্ডৰ বিষয়ে পঢ়িম। ইকনমিৰ কথা চাব গ'লে আমাৰ অসমৰ ইমান স্পেচিয়েলি ইমান পঢ়িবলৈতো ঢেৰ আছে, কিন্তু আমি বৰ্তমান আমি ইমান নপঢ়োঁ। ষ্টিল আমাৰ চাহ যিটো ইণ্ডাষ্ট্ৰি আছে বা আমাৰ যিটো অইল আৰু নেচাৰেল গেছৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেইবিলাক আমি পঢ়িম। এগ্ৰিকালচাৰ কৰ্পছৰ বিষয়ে আমি কিছুমান চাই ল'ম, অসমত কি কি উৎপাদন কৰা হয়। তাৰপিছত মেইনলি যিখিনি GI টেগ পাইছে অসমত সেইটো বস্তু আমি চাই ল'ম। তাৰপিছত নেক্সটটো হৈছে জেনেৰেল এৱাৰনেছ আৰু GK আৰু কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, লাষ্ট এইটো। তো জেনেৰেল নলেজ বুলি ক'ব গ'লে আমি GK বুলি ক'ব গ'লে আমি বহুত কিছুমান আমাৰ সোমাই যায়। তো মেইনলি আমি অসমৰখিনি ক'লোঁ, তো ইয়াত ইণ্ডিয়াৰখিনি ডিছকাছ কৰিম। মেইনলি ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, জেনেৰেল ছায়েন্স, তাৰপিছত আপোনালোকৰ যি জেনেৰেল ছায়েন্স, তাৰপিছত কম্পিউটাৰ এৱাৰনেছ, মানে কম্পিউটাৰটো আপোনাক লাগিবই, চিম্পল কম্পিউটাৰ নলেজটো আপোনালোকক থাকিব লাগিব। চ' এই যিমানখিনি মই টপিক ক'লোঁ, যেনেকৈ ইণ্ডিয়ান পলিটি ক'লোঁ, তাৰ কিছুমান চাব টপিকো আছে যে কি কি পঢ়িব লাগিব, সেইখিনি মই আপোনালোকক এতিয়া গাই নাযাওঁ, জাষ্ট মই PDF টো মই দি দিম। অলৰেডি আপোনালোকে গম পাইছে, মই সদায় আপোনালোকক কৈ থাকোঁ চব এক্সামৰ কাৰণে একেই হয়, তথাপিও মই এখন আপোনালোকক দি দিম। এতিয়া চাওক, নেক্সট হৈছে কাৰেণ্ট এফেয়াৰ্ছলৈ আগবাঢ়িছোঁ, কাৰণ ইয়াত ছেমখিনি আছে, যিটো আপোনালোকক মই পলিটিৰ কথা ক'লোঁ ইয়াত ছেমেই আছে, যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ, DPSP, তো এইখিনি একেখিনিয়ে হয়, ইমান একো ডিটেইলছত তেনেকৈ নাই। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ মেইনলি আমি কি কৰিম, আমি গভৰ্ণমেণ্ট স্কিমছ হৈ গ'ল, কিছুমান এৱাৰ্ডছ হৈ গ'ল, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল, বা নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল হৈ গ'ল, মানে তাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত কিছুমান ছামিটছ ক'ৰবাত হয়, স্পৰ্টছৰ বিষয়ে, এপইণ্টমেণ্টছ। চ' কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম বুলি ক'লে ঢেৰ আছে, কিন্তু আমি স্পেচিফিক হ'ব লাগিব, আৰু যিমানখিনি আমি পঢ়িছোঁ সিমানখিনি লিমিটেড হ'ব লাগিব। তো আমি সেইখিনি কাৰেণ্ট এফেয়াৰ্ছত সোমাবলৈ চাম। আৰু কাৰেণ্ট এফেয়াৰ্ছ মেইনলি আপোনালোকে যিমান পঢ়িব পাৰে, কিন্তু আমি মেক্সিমাম এবছৰলৈকে আৰু মিনিমাম 6 মাহ আমি পঢ়িব লাগিব। তো এতিয়া আপোনালোকক মই যিমানখিনি টপিকৰ কথা ক'লোঁ, তো মেইনলি এতিয়া এইটো মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এইখিনি কেনেকৈ প্ৰিপেৰেশ্যনটো চলাব। তো প্ৰথমে আপোনালোকে যিটো ফাউণ্ডেশ্যন হয়, ফাউণ্ডেশ্যনটো প্ৰথমে বিল্ড কৰি লওক। যদি কোনোবাই একেবাৰে পঢ়া নাই, একেবাৰে ফাউণ্ডেশ্যনটো বিল্ড কৰি লওক, যে প্ৰথমে ধৰি ছাপ'জ নাম্বাৰ ছিষ্টেম পঢ়ি লওক। নাম্বাৰ ছিষ্টেমৰ পিছত যিখিনি মেইনলি ইংলিছৰ যিখিনি মেইন গ্ৰামাৰ আছে, সেই গ্ৰামাৰখিনি একবাৰ আপোনালোকে মানে গম পাই লওক, ৰুলছখিনি গম পাই লওক। তেতিয়াহে আপুনি এটা পেৰেগ্ৰাফ এটা পঢ়িলে গম পাব যে কোনটো পেৰেগ্ৰাফ ক'ত ভুল হৈ আছে, বা কোনটো চেণ্টেঞ্চ ক'ত ভুল আছে, তেতিয়া আপোনালোকে গম পাব। বা নাম্বাৰ ছিষ্টেমটো যেতিয়া আপোনালোকে পঢ়িব, কোনোবা এটা নাম্বাৰ আপোনালোকে গম পাব যে এই নাম্বাৰটো কি হয়, নেচাৰেল হয় নে ৰেচনেল নাম্বাৰ হয়, তেতিয়া আপুনি কি হ'ব, যেতিয়া আপুনি মানে চিনাকি হ'লেহে আপুনি বেলেগখিনি কৰিব পাৰিব। এনেকুৱা নহয় যে বেলেগখিনি কৰিব নোৱাৰিব, অবভিয়াছলি পাৰিব, কিন্তু প্ৰথমে নাম্বাৰ ছিষ্টেমটো জনাটো দৰকাৰী। তাৰপিছত এতিয়া আমি যিমান আছাম স্পেচিফিক যিবিলাক GK আছে, আপোনালোকে চেষ্টা কৰিব যাতে কিতাপৰ পৰাতো পঢ়িবই, আৰু MCQ মানে প্ৰেক্টিছ কৰিবলৈও ট্ৰাই কৰিব, আৰু এটা ভাল চ'ৰ্চৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিব। চ' সেইটো কাৰণে মই কওঁ, এটা ভাল চ'ৰ্চ আমাৰ নিজৰে আছে, সেইটো হৈছে ৰিষ্টাডি বুলি এপ এটা আছে। আপোনালোকে সেইটো প্লে' ষ্ট'ৰত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, নহ'লে কমেণ্ট ছেকশ্যনত দি দিম। তাত আপোনালোকৰ যিমান আপোনালোকৰ ছাবজেক্ট আছে চবৰে আপোনালোকে মক টেষ্ট দিব পাৰিব। এটা আপোনালোকে বেলেগ বেলেগ ছাবজেক্টৰ বেলেগ আপোনালোকে টেষ্ট দিব পাৰিব। তাৰপিছত এখন ই-বুকো আছে আমাৰ, যিমানবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন অসমত হৈ গৈছে তাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক আছে। তো আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকিব পাৰিব। তাৰপিছত নেক্সটটো হৈছে যে যিমানখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়িব লাগে, আমি কাৰেণ্ট এফেয়াৰ্ছটো একেবাৰে লাষ্টলৈ নথওঁ, আমি কাৰেণ্ট আপডেট হৈ গৈ থাকিম। কাৰেণ্ট এফেয়াৰ্ছটো আমি ডেইলি পঢ়ি গৈ থাকিম, যে ডেইলি নিউজ পেপাৰ কৰিলেতো খুব ভাল কথা, এঘণ্টা সময় আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছত দিব পাৰে। কিন্তু এইটোও কৰিব পাৰে যে একেবাৰে লাষ্টতো আপোনালোকে এবছৰ পঢ়ি ল'লে একেলগে, কিন্তু তেতিয়া অলপ আমাৰ হেডেকটো আমাৰ বাঢ়ি যায়, ঠিক আছে। চ' এইখিনি আছিলে আজিৰ কাৰণে। আমি আজি এইটো ডিছকাছ কৰিলোঁ যে আমি কেনেকৈ চিলেবাছখনৰ একচুৱেলি কি কি আছে। চিলেবাছখন তেনেই সহজ, 9-10ৰ হয়, মানে সহজ মানে কি আৰু শ্বৰ্ট হয়, কিন্তু আমি যদি সেইখিনি বহলাই চাওঁ তেতিয়াহ'লে বহুত কিছুমান টপিক আমাৰ সোমাই আছে, আৰু এনেকৈ বহলাই পেলাই যিখিনি চাব টপিক হৈছে সেইখিনিও যদি আমি পঢ়ি দিওঁ, ধুনীয়াকৈ আমাৰ চিলেবাছখন কমপ্লিট হৈ যাব। চ' ইমানখিনি আছিলে আজিৰ কাৰণে। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট এণ্ড টেক কেয়াৰ।